আগতে বাৰু আপোনালোকে সাধু কথা পঢ়িছিলেনে? যদি পঢ়িছে, মই আজি আপোনালোকক কেনেকুৱা এটা বাস্তৱ কাহিনী ক'ম, আপোনালোকে শুনিলে আচৰিত হৈ যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, দেখিছে আজি 7-8 দিনৰ মূৰত আমাৰ ইয়াত ৰ'দ দিছে দেই। আৰু ৰ'দ দিছে যদিও মই কিন্তু ভিডিঅ'টো বনাবলৈ আহিছিলোঁ 5:30টাতে, কাৰণ বহুত ৰ'দ দিছে। আগবেলা নাই, পিছবেলা বহুত ৰ'দ। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া মূল কথাটোলৈ আহোঁ। আজিৰ পৰা 10-11 দিনৰ আগত এজন যুৱকৰ মৃত্যু হৈছিলে, আৰু যুৱকজন সকলোৰে পৰিচিত। কিছু লোকে হয়তো চিনি নাপাব পাৰে, কিন্তু কিছু লোকে চিনি পায়, আৰু ময়ো তেনেকুৱা ধৰক চকুৰ চিনাকি এনেকুৱা আৰু উঠি অহা যেতিয়া যুৱকজনৰ মৃত্যু হৈছে বুলি শুনিছিলোঁ, তেতিয়া মনটো বহুত বেয়া লাগিছিলে। লাষ্টত আজি যেতিয়া নিউজটো দেখিলোঁ, দেখি পেলাই সঁচাকৈ আচৰিত হ'লোঁ। আৰু সেই যুৱকজনৰ ঘৰ হ'ল নলবাৰীত, একমাত্ৰ সন্তান। আৰু সেই সন্তানক কি কৰিলে জানেনে? নিজৰ মাহীয়েকে মৃত্যু মুখলৈ ঠেলি দিলে। আৰু কেনেকৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে আপোনালোকে শুনিলে আচৰিত হ'ব। সেই যুৱকজনৰ হাতত যেতিয়া পইচা পাতি, তেওঁ যিহেতু কি হয় জিমৰ ট্ৰেইনাৰ, আৰু ট্ৰেইনাৰৰ হাতত পইচা পাতি থাকে নহয় জানো। হয়তো ল'ৰাটো চাগে ভাল আছিলে, তেনেকৈ পইচা গোটাই মেলি তেওঁ হাতত ৰাখিছিলে, আৰু সেইটো চকু পৰিলে সেই মাহীয়েকজনী। আজিকালি কি হয় জানে, বেলেগে টকা পইচা খাব নালাগে, নিজৰ মানুহেই নিজক যিমানেই মানুহক নেদেখাওক কিয়, মোৰ টকা পইচা আছে, কিন্তু কি হয় জানেনে, তেওঁলোক লোকৰ টকালে লোভী। আপোনালোকে ভাবি আচৰিত পাব, এনেকুৱা লোভী। আৰু সেই লোভীয়া মাহীয়েকে ল'ৰাটোৰ জীৱন, উঠি অহা ভাগিনীয়েকৰ জীৱনটো খাই শেষ কৰি দিলে। এতিয়াহে উৰহী গছৰ উৰটো ওলালে, এনেকুৱা ধৰণৰ কথা। গতিকে কিছুমান মানুহৰ পৰা সদায় আঁতৰত থকাটো ভাল। আৰু কোনে এইবিলাক ঘটনা কৰে জানে? সদায় নিজৰ মানুহেহে টকা পইচাৰ ক্ষেত্ৰত বা বহুখিনি সংসাৰ শেষ কৰি দিবলৈকো বিচৰা কিছুমান মানুহ আছে। আৰু সেই উদাহৰণটো হ'ল এই কাৰ্তিকৰ মাহীয়েকগৰাকী। এতিয়া নাজানো কি হয়, কিন্তু FIR দিছে। FIR দিয়াৰ পিছত নিশ্চয় এইটো কথা পোহৰলৈ আহিব। আৰু কাৰ্তিকৰ মৃত্যুৰ কাৰণটো হ'ল টকা। তেওঁৰ হাতত টকা থাকিলে বুলি গম পাই, টকা আছিল বুলি গম পাই, কাৰ্তিকৰ মাহীয়েকে কাৰ্তিকক মাকৰ বায়েকৰ আৰু ধৰক বায়েকৰ বেয়া কথা কৈ ভাগিনীয়েকক কি কৰিছিলে, আটাৰি কৰি পেলাই সেই টকাখিনি লৈ গৈছিলে। নানানটা লোভ দিছিলে, ব্ৰেইনটো ৱাছ কৰি পেলাইছিলে। আৰু তেনেকুৱা কিছুমান মানুহ থাকে, ব্ৰেইন ৱাছ কৰি দিয়ে। আপুনি ভাবিব নোৱাৰিব যে মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিলে। মোৰ ল'ৰাটোকে, ডাঙৰটোকে হওক বা সৰুটোকে হওক, ধৰক মোৰ কথাখিনি লগালে নহয়, ব্ৰেইন ৱাছ কৰি দিয়ে। কিছুমান কথা কৈ পেলাই স্পীকাৰত দিয়ে, ৰেকৰ্ডিং কৰে, কৰি পেলাই ধৰক কি কৰে জানে, সেইটো আকৌ প্ৰচাৰ কৰিব। চা তো পুতেৰে এনেকৈ কৈছিলে, চা তাইক পুতেকে এনেকুৱা কৈছে। এনেকুৱা টাইপৰ মানুহ হ'ল এই কাৰ্তিকৰ মাহীয়েকজনী। মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছিলে, কিন্তু কি হ'ল জানে, এতিয়া মোৰ ল'ৰা ছোৱালীয়ে ঘিণ কৰা হ'ল, আৰু নামেই নুশুনে। আৰু মোকেই সিহঁতেই নাম নুশুনে। গতিকে এনেকুৱা মানুহৰ পৰা সদায় আঁতৰত থাকিব লাগে। আৰু সদায় কিন্তু কুটুমেহে কুটুমক খায়, গম পাইছে নহয়। বিপদটো কিন্তু বেলেগে কৰিবলৈ নাযায়, নিজৰ মানুহে কৰে। সেইকাৰণে কি হ'ল, আজি কাৰ্তিকৰ মৃত্যু হ'ল। আৰু কাৰ্তিকৰ মাকক মনে বেয়া কথাখিনি পুতেকক লগাই ভাগিনীয়েকক লগাই, বায়েকৰ কথা আৰু লগাই পইচাখিনি সৰকাই নিলে, 18 লাখ টকা। আৰু সৰকাই নিয়াৰ পিছত যেতিয়া পুতেকৰ ভাগিনীয়েকৰ ফোন কৰা হ'ল, ব্লক কৰা হ'ল, সকলোতে ব্লক কৰি দিয়ে, মই ক'ৰ পৰা দিম বুলি কয়। এনেকুৱা কিছুমান কৰি পেলাই ল'ৰাটো হতাশাত ভুগিছিলে। হয়তো তেওঁ মাহীয়েকৰ কথা মতে লোকৰ পৰাও ধাৰ চাৰ ল'ব পাৰে, বা লোন চোন লৈ পেলাই আশাত বন্দী হৈ কিছুমান আশাত বন্দী হৈ তেনেকুৱা কৰিব পাৰে। আৰু তাৰ ফলতে আজি নিজৰ ভাগিনীয়েকক মাৰি পেলালে কোনে? মাহীয়েকে, গম পাইছে। গতিকে বন্ধু বান্ধৱীসকল, পলম নকৰোঁ। বহুত দুখ লাগিছে, কাৰণ সেই যুৱকজন যিহেতু ট্ৰেইনাৰ আছিলে, জিমৰ ট্ৰেইনাৰ, আৰু সেই ট্ৰেইনাৰৰ কাৰণে মনটো বেয়া লাগিছে। তেনে সৰু ল'ৰা, আৰু কষ্ট কৰিছে নহয় জানো। তেওঁ যে বাৰু মদ ভাং বিড়ি চিগাৰেট নাখাই পেলাই পইচাখিনি গোটাই পেলাই ভাল কামত লগাম বুলি ভাবিছিলে, টোপ দিছিলে, কিন্তু কি কৰিলে, টকাখিনি লুটি পুটি খাই থৈ দিলে। গতিকে এনেকুৱা লুটি পুটি খোৱা মানুহ বহুত আছে, এইবিলাকৰ পৰা আপোনালোক সাৱধান থাকিব। আৰু কাৰ্তিকৰ মাকে আজি নিজে দুখ মনেৰে সকলোখিনি কথা ক'লে। শেষত গৈ গম পালে, যেতিয়া ল'ৰা ঢুকাই গ'ল, আৰু তেওঁ গোটেইখিনি কথা ৰেকৰ্ডিং কৰি থৈ গৈছিলে, তাত সম্পূৰ্ণ তথ্য ওলাই আছে যে মাহীয়েকেই সেই ল'ৰাজনৰ মৃত্যুৰ কাৰণ। আপোনালোকে পলম নকৰি পেলাই মোৰ এই ভিডিঅ' ক্লিপটো চাওক, আৰু আপোনালোক হওক সজাগ সচেতন। আপোনালোকে কেতিয়াও কাকো
কাক আজিকালি কিবা পৰৰটোতো পৰই, নিজকে কেতিয়াও কিন্তু বিশ্বাস নকৰিব। আপোনালোকৰ পৰা এতিয়া মই লৈছোঁ বিদায়। আপোনালোকে চাই লওক কথাখিনি, পিছত আকৌ লগ পাম। 6 জুলাই তাৰিখে মোৰ ল'ৰাটো ঢুকাল। মোৰ ল'ৰাটো এজন জিম ট্ৰেইনাৰ আছিল। নলবাৰী জিমনেশ্যনত সি ট্ৰেইন কৰিছিল, ঘগ্ৰাপাৰত ট্ৰেইন কৰিছিল, পাইকাৰকুছি চিকে জিমত ট্ৰেইন কৰিছিল। সি তাৰমানে বহুতকেইটা জিমত ট্ৰেইন কৰিছিল আছিল আৰু সি এজন মানে শৰীৰ চৰ্চাবিদ আছিল মানে। তাৰপিছত এই 2023 চনত সি নিজে এটা জিম খুলিম বুলি এটা বহুতখিনি পইচা 18-19 লাখ টকা যোগাৰ কৰে। সি এটা বাজাজ ফাইনেন্সত লোন লয়, দেউতাক ৰিটায়াৰ হৈছে, দেউতাকৰ পৰাও পইচা লয়। তাৰপিছত তাৰো কিবা 7-8 লাখ টকা নিজে আছিল, সেনেকৈ লোৱাৰ পিছত সি জিম এটা খুলিম বুলি কাহিলীপাৰা দক্ষিণ গাঁৱত সি ঘৰো ঠিক কৰি থৈ আহিছে। অহাৰ পিছত এই মাহীয়েকে তাক কল কৰি কৈছে বুবু এনেকৈ তই অলপ পইচা, কল ৰেকৰ্ডিং বাৰু আছে আপোনালোকৰ, নিজৰ মাহী কল ৰেকৰ্ডিংটো আছে। সি কল ৰেকৰ্ডিংটো মোৰ তাত দি থৈছিল। তাৰপিছত কৈছে যে হেৰি এনেকুৱা শ্বেয়াৰ মাৰ্কেটত পইচা চলাই এজনী মাইকী মানুহে, তই দিবি নেকি? তই ছ'চাইটি মিলাই পেলাই তই পইচা দেচোন, এনেকৈ লাভ হ'ব। মই বহুত মানুহৰ পৰা পইচা আনি দিলোঁ দেই, বহুত টকা লাভ হ'ব ইয়াতে। আৰু সি কৈছে সুতটোৰ কাৰণেতো নহয় না মাহী, মই সুতটোত পইচা নেদা। কৈছে সুত নহয়, এইটো 20 বছৰ চলিব, এইটো শ্বেয়াৰ মাৰ্কেট হয়। এনেকৈ তাক এটা হেৰি দিছে, দি পেলাই তাৰপিছত সি কৈছে দে হ'ব দে, মোৰ তাতে এতিয়া বৰ্তমান 6 লাখ টকা আছে, সেইটো বাৰু তোক দি আছোঁ দে, এইটো কল ৰেকৰ্ডিংটোত আছে। তাৰপিছত তাৰমানে পইচা দিয়াটো আৰম্ভ হৈছে। এনেকৈ নি 18 লাখ টকা নিছে তাতে মানে মাহীয়েকে নিছে 18 লাখ টকা। নিয়াৰ পিছত 1 বছৰ হৈ গ'ল, কোনো পইচাৰ হেৰি নাই, পইচা নিদিয়ে, নাই পইচাৰ। তাৰপিছত আমি ফোন কৰোঁ, সি মোক কয় মা ফোন কৰ, মা তাৰ ওপৰত কেছ দে, সেনেকৈ আমি ভাবিছোঁ পইচা নিদিলে, ফোন ৰিচিভ নকৰে তাই। আৰু তাক আৰু ফোন কৰি পেলাই মোৰ বিৰুদ্ধেও কথা লগায়, তাৰমানে মোৰ বিৰুদ্ধেও কৰে, তাৰমানে তাক কথা লগাই পেলাই। তাই এতিয়া বদমাছৰ সীমা নহয়, বদমাছ। সি 2000 পইচাটো নিদিলে। তাৰপিছত 1 বছৰ গ'ল, 2023ত পইচাটো লৈছিল। 24 চনৰ পৰা সি সুৰাসক্ত হ'ল। সি তাৰমানে ইয়াত তামাম ড্ৰিংক কৰে দিনে ৰাতি, এই পইচাটোৰ কাৰণে। তাৰ হেৰি টেনশ্যনতে তাৰ গাড়ী চাড়ী গুচি গ'ল না, 2খন গাড়ী আছিল, সেই 2খন গাড়ী গ'ল, ভনীয়েকৰ অলংকাৰ পাতি গ'ল, চব গ'ল। যোৱাৰ পিছত ড্ৰিংক কৰা কৰিলে, জিম বাদ দিলাক, জিমত নাযায়, সি ড্ৰিংক কৰে, কেৱল ড্ৰিংক কৰি থাকে, ভাত পানী নাখায়, দিনে ৰাতি ড্ৰিংক কৰি থাকে, সেনেকুৱা কৰে। নিদিলে আজি কেছ দিলোঁ মাহীয়েকৰ ওপৰত। আজি 15 দিন হ'ল। অঁ, আজি 15 দিন হ'ল। আৰু আমি ন্যায় বিচাৰোঁ, তাৰমানে ল'ৰাটো ন্যায় পাব লাগে, মাহীকে শাস্তি পাব লাগে। তাৰমানে আজি মোৰ নিজৰ ভনী, মোৰ এটা ল'ৰাটো মোৰ ঢুকাই গ'ল। মোৰ মাৰ ঘৰ বাঘিউদয়পুৰ, বৰভাগ বাঘিউদয়পুৰ। আৰু যেতিয়া তাৰ বেমাৰ হৈ আছিল, তেতিয়া কোনোদিন খবৰ ল'ব তাই নাহিল। মই ফোন কৰি একবাৰ পইচা বিচাৰোঁ, মানে এই এপ্ৰিল মাহত যে 5,000 টকা দেচোন, তাক নিব লাগে, বহুত পইচা লাগে, চেকআপত নিব লাগে, 20,000 মান টকা লাগে, তাৰমানে গাড়ী ভাড়া চাড়া কৰি। তেতিয়া তাই কৈছে মই পইচা দিব নোৱাৰোঁ, মই যদি পইচাৰ কথা কওঁ মোক ৰামে ঘৰৰ পৰা উলিয়াই দিব, তাৰমানে গিৰিয়েকে তাক ঘৰৰ পৰা উলিয়াই দিব। আৰু ৰামে বোলে কৈছিল তাক, সি মোক কৈছিল বোলে মহাই মোক এনেকৈ কৈছে, যা 18 লাখ টকাটো তই জুৱা খেলা বুলি ধৰি লগে। মহাকে কৈছে, গিৰাকে কৈছে 18 লাখ টকাটো তই জুৱা খেলা বুলি ধৰি লগে, সেনেকৈ কৈছে বোলে মহাকে। আৰু সি ঢুকাবাৰ দিনাখনে কোনো ধৰণৰ সিহঁতৰ মানে এটা তাৰমানে সিহঁতৰ প্ৰাণীও নাহিল আমাৰ ওচৰৰ ঘৰত। মোৰ একমাত্ৰ ল'ৰা, যিবিলাক জিমুৰ ল'ৰা সকলোৱে যাই পেলাই কৈছে মাহীয়েক আছে নেকি। তাৰমানে নলবাৰী ডিষ্ট্ৰিক্টত বিখ্যাত হৈ গৈছে যে মাহীয়েকে তাৰ পইচা খাইছে, সেইকাৰণে সি ঢুকাইছে টেনশ্যনতে, বেমাৰত, তাৰমানে বেমাৰ হৈ গৈছে। প্ৰমাণ পইচাটো আচলতে নিজৰ মাহীয়েকক পইচা দিওঁতে কি প্ৰমাণ, দলিনত চহী কৰি ৰাখিব নেকি নিজৰ মাহীয়েকক পইচা দিওঁতে। সি যেতিয়া উপায় নোপোৱা হোৱাৰ আগত, মৃত্যুৰ আগত সি এটা ভিডিঅ' এৰি থৈ যায়, আৰু কল ৰেকৰ্ডিং এটা এৰি থৈ যায়। আৰু মোৰ তাইৰ লগত কথা পতা যে পইচাৰ কাৰণে যি তৰ্ক বিতৰ্ক, সেনেকৈ কেইটামান কল ৰেকৰ্ডিং মোৰ তাত আছে। নমস্কাৰ বন্ধুসকল, মোৰ নাম কাৰ্তিক কাশ্যপ। বহুতে খবৰ লৈ আছে যে কাৰ্তিক কি হৈছে। আচলতে মোৰ কোনো ধৰণৰ কেঞ্চাৰ বা কিবা হোৱা নাই, হয়তো হ'ব পাৰে। আৰু বিগত 2 বছৰ ধৰি মই বহুত ডাঙৰ বিপদত আছোঁ। তাৰে বহুতে গম পায় বহুত কথা, কিন্তু আজি মই কিছুমান বস্তু ছ'চিয়েল মিডিয়াৰ যোগেদি মই ক'ব বিচাৰিছোঁ।
মোৰ মাহীয়ে মোৰ পৰা 18 লাখ টকা লৈ আজি 2-2.5 বছৰ হ'ল। তেওঁ মোৰ পৰা পইচাখিনি কিন্তু মিছা ক'লে পাপ হ'ব, ইণ্টাৰেষ্টত লৈছিল, মানে কৈছিল আৰু ইণ্টাৰেষ্ট বুলি কোৱা নাই, একচুৱেলি প্ৰফিটত, উইকত মোক প্ৰফিট দিব আৰু মই উইকলি প্ৰফিট এটা পাম। গতিকে প্ৰত্যেক মাহতে পইচা মই বঢ়াই দিব লগা হৈছিল, বেলেগৰ পৰা ধাৰ কৰি হ'লেও। গোটেইখিনি প্ৰমাণ মোৰ তাত আছে। মোৰ মাহীৰ নাম শ্ৰী দীপিকা হাজৰিকা আৰু মোৰ মহাৰ নাম ৰাম হাজৰিকা। তেওঁলোকৰ ঘৰ উত্তৰ গুৱাহাটীত আৰু সেইখিনিক দৌলগোবিন্দ মন্দিৰৰ ওচৰত সেইখিনিত ঘৰ। গোটেইখিনি মই লোকেশ্যন সহকাৰে গোটেইখিনি পঠাই দিম। আৰু তেখেতে যে মোৰ পৰা পইচা লৈছে তাৰে প্ৰমাণখিনি মই এই ভিডিঅ'টোৰ পিছত মই যোনে যোনে মোক DM কৰে সকলোকে মানে মই লিংকখিনি দি দিম। মানে মোৰ পেন ড্ৰাইভতেও গোটেইখিনি বস্তু আছে। মোৰ মাহীয়ে মোক পইচা খোজাত প্ৰথম 6 লাখলৈ পইচা খোজাৰ কিছুমান হেৰি নাই, কিন্তু বাকী 14 লাখ টকা খোজা, 14 লাখ হয় 12 লাখ টকা খোজাৰ গোটেইখিনি মেছেজ আছে যে পইচাখিনি মিলাব লাগে, এনেকুৱা দিব লাগে। তাৰপিছত মোৰ পৰা পইচা লৈ কোনোবা হাপলুকো দিছে লাষ্টত 7 লাখ টকা। তাৰ 200 টকীয়া নোটৰ তাৰে ভিডিঅ' আছে। গতিকে যদি মোৰ কিবা এটা হৈ যায় এই দুদিনৰ ভিতৰত, মোৰ দায়ী মোৰ মৃত্যুত দায়ী কিন্তু মোৰ মাহী দীপিকা হাজৰিকা হ'ব। এইখিনিয়ে ক'লো। আৰু 2 নম্বৰ কথাটো হ'ল কি, মাহীয়ে মোৰ পইচাখিনি কোনোবা শেৱালি, তাইৰ নামে নাছিলে, শেৱালি দাস লেখে নে কি লেখে, তাইক দিয়া বুলি কৈছে। আৰু সেই এতিয়া মাজতে তাইৰ ঘৰতো গৈছোঁ, কিন্তু মাহীয়ে কাট কাটি লৈছে যে পইচাখিনি শেৱালিৰ তাত নহ'ব, মানে শেৱালিৰ তাত পইচা হ'লেহে দিব। 2 বছৰ ধৰি এনেকুৱাকৈ লাগি আছে, কৈ আছে যে শেৱালি পইচা দিব। এতিয়া কিমান দূৰ সত্য কি সত্য নাজানো, কিন্তু মই এইখিনি বস্তু কৰিবলৈ বাধ্য হ'লোঁ আজি, কাৰণ মোৰ পইচাখিনি মোক লাগে। মই এতিয়া এটা বিশেষ ধৰণৰ বেমাৰত ভুগি আছোঁ আৰু সিহঁতে না মোৰ কিবা খবৰ লৈছে আৰু ফোন কৰিলে পাৰিলে বেয়াকৈ ক'ব খোজে, মোৰ কাৰণে কোম্পানীত কাম কৰিব যাব খোজে, কিবা খুজি আছে। গতিকে মই এটাই আহ্বান জনাইছোঁ, যাতে মোৰ মৃত্যুৰ পিছত ইহঁতক কোনেও মানে ইহঁতক যাতে কোনেও সোধাই নাৰে। আৰু বিশেষকৈ মই এই মেছেজটো মোৰ নলবাৰীৰ মানুহখিনিক লিখি, এই মেছেজখিনি মানে এই হেৰিটো পোৱাৰ ভিডিঅ'টো পোৱাৰ পিছত যাতে গোটেইখিনি মানুহ মোৰ ঘৰৰ উপস্থিত হয়। কাৰণ এতিয়া মই আৰু চবকে চবখিনি কথা খুলাখুলিকৈ ক'ব বিচাৰিছোঁ। অলৰেডি সিহঁতৰ কাৰণে বহুত সুত ভৰিছোঁ মই। আৰু মোৰ গোটেইখিনি প্ৰমাণ আছে, মাইক মই পইচা দিয়া গোটেইখিনি প্ৰমাণ আছে। গতিকে মই পুলিচৰ দ্বাৰা কেছ কৰিব বিচৰা নাই, মই ডাইৰেক্ট কোৰ্টৰ দ্বাৰা কেছ কৰিব বিচাৰিছোঁ। কাৰণ তাই অলৰেডি মোৰ লগত বহুতখিনি বেয়া কৰিছে আৰু এতিয়াও মোৰ এই অৱস্থাটোত গুৰুত্ব এটা দিয়া নাই।